যে বিটিচিৰ একমাত্ৰ জাতি মাতি ৰক্ষাৰ স্বাৰ্থ যিটো সংগ্ৰামৰ যিটো অস্তিত্ব একমাত্ৰ 23 নং দিহিৰা পৰিষদৰ সমষ্টিৰ এমচিৰে ঘনেশ্যাম দাসৰ দ্বাৰাই দি আমাৰ ইয়াতে বৰ্তমান সবল হৈ আছে ইয়াতে। আৰু আমি জাতিৰ কাৰণে কাম কৰা মানে যিহেতু আমি জাতিৰ ঊৰ্ধত কাকো বুলি নকয় কেনে আমি জীৱনে মৰণে অন্ততঃ আমি এইবাৰ নিৰ্বাচনত ঘনেশ্যাম দাস ডাঙৰীয়াক পুনৰবাৰ আমাৰ জাতিবাদী ৰক্ষাৰ স্বাৰ্থত তেওঁক আমি বিজয় সাব্যস্ত কৰাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈ তেওঁৰ লগত আমি সহযোগ কৰাত আগবাঢ়িছোঁ। আৰু নিশ্চিত আমি যে আমাৰ এই সংগ্ৰামী সত্তাক ঘনেশ্যাম দাসৰ দ্বাৰাই আমি আগবঢ়াই নি কেনে আমাৰ জাতিবাদী কাম কৰা যিটো এক অভিন্ন প্ৰয়াস নিশ্চিত সফল হ'ব পাৰে। কিমানমান ভোটৰ পৰিজনৰ প্ৰথম কথাটো এনেকুৱা দিহিৰা সমষ্টি 72,000 ভোটেই আছে ইয়াতে। বড়ো ভোটাৰ আছে 19,063 আৰু অসমীয়া ভোটাৰ আছে 19,063 টোটেল। আমি ক'ব গ'লে 74% আমাৰ অনাবৰণ বসবাস কৰে। আৰু এটা কথা মন পাব আপোনালোকে আমাৰ মাটিৰ সমস্যা সমাধান ইয়াত হোৱা নাই, ভাষাৰ সমস্যাও আমাৰ সমাধান হোৱা নাই ইয়াতে, আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতো সুৰক্ষিত নহয় ইয়াতে। আজি বিভিন্ন ডিপাৰ্টমেণ্টৰ প্ৰমোদ বৰুৱাই চাকৰিৰ নামত তেওঁলোকে ইমান আৰ্থিক এপইণ্টমেণ্ট দিলে, কেইজন অসমীয়া দিলে ইয়াতে, য'ত নেকি জাতি মাতি ৰক্ষাৰ স্বাৰ্থত ব্ৰিটিছে 22 টকা অনাব ৰাইজৰ সংগ্ৰামকো অলপ সময়ৰ কাৰণে বাদ দি কিন্তু এই প্ৰমোদ বৰুৱা নেতৃত্ব চৰকাৰে কিন্তু একমাত্ৰ এমচিএল ঘনেশ্যাম দাসে কিন্তু সমৰ্থন দিয়াৰ কাৰণে ব্ৰিটিছে আজি তেওঁ প্ৰমোদ বৰুৱা ৰাজ বুলি কৈছিলে। ক'ত গ'ল প্ৰমোদ বৰুৱাৰ নেতৃত্বত চলা এই প্ৰমোদ বৰুৱা ৰাজ, য'ত নেকি ব্ৰিটিছৰ 22 টকা অনাবৰ কাৰণে অস্তিত্ব ৰক্ষা কৰা এই সংগ্ৰামী সত্তা ঘনেশ্যাম দাসক 3.5 বছৰত তেওঁ লাট মাৰি পেলাই উদ্দেশ্যটো কি এটা কথা স্পষ্ট যে এয়া BPF হওক EPP হওক BJP হওক অন্ততঃ আমাৰ যে সংগ্ৰামী সত্তা অৱৰোধ এই সত্তাক কোনোদিনে তেওঁলোকে আগবাঢ়ি কামনা নকৰে। স্পষ্ট এয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া BJP দলে হওক ইয়া আপোনাৰ কংগ্ৰেছে হওক বা BPF EPP হওক, কিন্তু এটা কথা স্পষ্ট কৰিব দিহিৰা সমষ্টিৰ ৰাইজে বিগত 10টা বছৰ যেনেকৈ আমাক ঘনেশ্যাম দাস ডাঙৰীয়াক জিকাইছিলে এইবাৰ অন্ততঃ অপ্ৰতিদ্বন্দ্বিভাৱে ন্যায়েৰে ভোট অন্ততঃ 40,000 ভোটত আমি বিজয় সাব্যস্ত কৰিব পাৰিলোঁ। আমি দৃঢ় প্ৰতিজ্ঞ ইয়াতে। ধন্যবাদ। ছাৰকো ভাগৰি আছে আপুনি, তথাপি আপোনাকো সুধিব লাগিব, আপোনাৰ জয় নিশ্চিত ইয়াৰ অন্তৰালত আচলতে আপোনালোকৰ কি ক'ব আপুনি? এতিয়া বৰ্তমান আমাৰ প্ৰথমতে হ'ল দিহিৰাবাসী ৰাইজৰ কাৰণে আমি সকলৰ কাৰণে দেহে দেহে লাগিছোঁ, কাৰণ মোৰ নিজৰ ব্যক্তিগত নহয়, আমি দিহিৰা ৰাইজক বচাব লাগিব। যদি দিহিৰা ৰাইজৰ লগতে আমি GSP সত্তাত যে আছোঁ সেই সংক্ৰান্তত সমূহ ৰাইজক মই আহ্বান জনাওঁ যে তেওঁলোকে সকলো ওলাই আহক। যেনেকৈ এতিয়া ভাষা মাটি আদি কথা নানানটা আমাৰ ওলাই আছে, যিকোনো অফিচত গ'লে আমাৰ ভাষাটো নাইকিয়া হৈ গৈছে, বড়ো আৰু ইংলিছ। ঠিক তেনেকৈ মাটি বাৰী কাগজত যদি আমি বৈষুমতি 1 বৈষুমতি 2 বা যিখিনি কৰিলেও তাতে কিন্তু প্ৰথমতে এপ্লাই কৰাৰ পাছতো আমাৰ মাটিবিলাকৰ নাম ওলাই নাহে, নিশ্চিতভাৱে অন্য জনজাতিৰ মানুহবিলাক ওলাই আহে। সেইটো কেনেকুৱা সম্ভৱ? আৰু 2003 চনৰ আগৰ যিমানখিনি এতিয়া বসবাস কৰা মানুহ আছে 6 চিডিউলৰ কথা মতে সকলোৱে কিন্তু আমাৰ অধিকাৰ থাকিও এতিয়া অধিকাৰ নথকা এটা অৱস্থাটো হৈছে। ঠিক তেনেকৈ দিন জাগাই ভিন ভিন জেগাত যেনেকুৱা মাটিবিলাক উচ্ছেদৰ কথাটো আহিছে, ঠিক তেনেকৈ আমাৰ এই দিহিৰা সমষ্টিত তেনেকৈ বহুতখিনি মাটিৰ উচ্ছেদৰ এটা আগজননী দিয়া হৈয়ে আছে। গতিকে উচ্ছেদ হ'ব পাৰে, আমি শংকাত ভুগি আছোঁ। তাৰ কাৰণে সমূহ ৰাইজক মই আহ্বান জনাইছোঁ আমি একত্ৰিত হ'বৰ হ'ল, একতা হৈ থাকিবৰ হ'ল। যদি একতা হৈ নাথাকোঁ তেতিয়াহ'লে ভৱিষ্যতে কিবা এটা কৰিব লগা হ'লে, আন্দোলন কৰিব লগা হ'লে আমি কেনেকৈ কি কৰিম? নিজৰ জাতি মাটিৰ স্বাৰ্থত আমি ওলাই আহিব লাগিব। ভাষা বুলিয়ে নহয়, আমাৰ উন্নতিও লাগিব। আজি গাঁৱে হৈ যে আমাৰ উন্নতি নাছিল, উন্নতি নোহোৱাৰ ফলত বহুতখিনি আজি 17 বছৰ ধৰি BPF চৰকাৰখন থকাৰ পাছতো 5 বছৰ প্ৰমোদ বৰুৱাই থাকিল, তথাপিতো যিখিনি উন্নতি কৰিব পৰা মাত্ৰ সেইখিনিও নিজক কৰিব পাৰিছোঁ, বাকী কিন্তু আজিলৈকে পৰা নাই। আজি দেখা পাইছোঁ সকলো ৰাইজৰ মুখত অলপ হাঁহিৰ বিনিময় এটা আহিছে, যেন আমি কমচে চাইকেল এখন লৈ গ'লে বাগৰি পৰিব লগা হোৱা নাই, যিকোনো আৰামছে যাব পৰা হৈছোঁ, সেইখিনি আমি কৰিছোঁ। আৰু যিখিনি আমাৰ সক্ষম কৰিব পৰা কণ্ডিশ্যন আছে নিশ্চিতভাৱে সকলো গাঁৱে গাঁৱে গৈ যিমানখিনি পাৰোঁ মই কাম কাজ কৰি দিছোঁ। লগতে আমাৰ ওচৰ চুবুৰীয়া যিমান ৰাইজ বা যিমানখিনি দিহিৰাবাসী ৰাইজ আছে যিমান পাৰোঁ সকলো সহায় কৰাটো চেষ্টা কৰিছোঁ। কোনটো দলে আপোনাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ভাবে? এতিয়ালৈকেতো গমেই পোৱা নাই কোনে কাৰ লগত হ'ব, কাৰ লগত হ'ব মই নিজৰ ব্যক্তিগত হৈ জানো। কাৰণ মই কাকো বেয়া বুলি নকওঁ, সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ পৰাক্ৰমী দেখাব, পৰাক্ৰমী তেওঁলোকে লাগিব। ঠিক তেনেকৈ আমি GSPৰ লগতে আমাৰ অসমৰ ভিতৰি অসমৰ আমাৰ জোন দাস ডাঙৰীয়া আছে, আমি একেলগে সংযোজিত হৈ আগবাঢ়িছোঁ। সেই গতিকে আমি বিপুল ভোটত জয় হ'ম বুলি আমাৰ 100% আশাটো আছে। যোৱাবাৰ যিখিনি ভোট পাইছোঁ 3 গুণা পাম এইবাৰ। সকলো ৰাইজৰ মুখে মুখে একেটা কথা যে আমি নিজৰ দিহিৰা সমষ্টি বচাব লাগে, আমি বেলেগৰ হাতত যাবলৈ দিব লগা নাই। ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে, আটাইলৈ ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।